গোলকগঞ্জৰ লক্ষীমাৰীত হত্যাকাণ্ডৰ বলি হোৱা মেৰাজুল আলীৰ বাসগৃহত উপস্থিত গোলকগঞ্জৰ বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰ সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে 10,000 টকা আগবঢ়ালে বিধায়কগৰাকীয়ে। উল্লেখ্য যে 24 ডিচেম্বৰত কেৰম খেলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাজিয়াৰ আলম লৈ শিক্ষক শ্বাহ আলম চৰকাৰ, আঞ্জামুল চৰকাৰ আৰু ৰেজ্জাক তালুকদাৰে দলে বলে আক্ৰমণ কৰিছিল জয়নাল শ্বেখৰ বাসগৃহত। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰ জখম কৰিছিল মেৰাজুল আলীক। মেৰাজুল আলী সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হয়। আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত শিক্ষক শ্বাহ আলম চৰকাৰ, আঞ্জামুল চৰকাৰ আৰু ৰেজ্জাক তালুকদাৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি এই লক্ষীমাৰী তৃতীয় খণ্ডত মই আহিলোঁ। মই যোৱাকালিয়ে শুনা পাইছিলোঁ যে পৰিমাণত এনেকুৱা এটা নিৰ্মম হত্যাকাণ্ড হৈছিলে। সৰু সুৰা কেৰম বৰ্ড খেলা অৱস্থাত কিবা এটা সৰু সুৰা কাজিয়াৰ ফলত তাৰপিছত ৰাতি 12টাৰ পিছত আহি এই কেৰম খেলত অংশগ্ৰহণ কৰা যি ব্যক্তি কেইজনমান, ইহঁতে ঘৰত আহি ঘৰৰ দৰজা ভাঙি মেৰাজুল হকক ঘপিয়াই হত্যা কৰে। আমাৰ পুলিচ প্ৰশাসনে অলৰেডি 3জন মানক ইয়াৰ কৰায়ত্ব কৰিছে আৰু ইহঁতক অলৰেডি পুলিচ ৰিমাণ্ডত ৰখা বুলি মই শুনা পাইছোঁ। তো মই আজি এইটো ঘৰত এই শোক সন্তপ্ত অৱস্থাত থকা পৰিয়ালটোত মই আহিছোঁ ইহঁতৰ খা খবৰ লোৱাৰ কাৰণে, যিহেতু মই বাহিৰত আছিলোঁ। খা খবৰ ল'লোঁ। সৰু সৰু দুটামান কণমানি ল'ৰা ছোৱালী আছে। বৰ দুখৰ আৰু পৰিতাপৰ কথা, যি মিৰাজুলক হত্যা কৰা হ'ল তাৰ দেউতা মাক ভৰিত ধৰি এই দুষ্কৃতিকাৰীক হত্যাকাৰীক মানে কান্দিছিলে, তাৰপিছতো ৰেহাই দিয়া নাছিলে। মই আপোনালোকৰ জৰিয়তে আমাৰ পুলিচ প্ৰশাসনক অনুৰোধ কৰিম, এই পৰিয়ালটোৰ যে এটা ডেকা ল'ৰা, সৰু সৰু কণমানি ল'ৰা ছোৱালী ঘৈণীয়েক থকা অৱস্থাত হত্যা কৰিলে, এই দুষ্কৃতিকাৰীয়ে যি হত্যাকাৰীসকল কঠোৰ শাস্তি পাব লাগে আৰু অতি সোনকালে শাস্তিৰ ব্যৱস্থা কৰিব লাগে ইহঁতৰ। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা এই পৰিয়ালটোক, এই সৰু সৰু ল'ৰা ছোৱালী দুটাক আৰু ঘৈণীয়েকক যাতে অহা দিনত ইহঁতৰ চলাৰ পাথেয় ব্যৱস্থা কৰি দিয়ে, সুবিধা কৰি দিয়ে, তাৰ কাৰণে মই নিশ্চিতভাৱে আজি অনুৰোধ কৰিছোঁ। ব্যক্তিগতভাৱে হ'লেও মই আমাৰ উপায়ুক্তৰ লগতে আমাৰ যিসকলে এইটো ডিপাৰ্টমেণ্টত কৰে, যদি কিবা এটা এই আৰ্থিক অনুদান আনি দিব পাৰোঁ তাৰ চেষ্টা কৰিম। লগতে মোৰ ব্যক্তিগত তৰফৰ পৰা মই যিখিনি পাৰোঁ অহা দিনত মই নিশ্চিতভাৱে সহায় কৰিম। এই দুখিত এই পৰিয়ালটোৰ লগত মই নিশ্চিতভাৱে অহা দিনতো থাকিম, যাতে ইহঁতৰ সুবিধা অসুবিধা আমি কৰিব পাৰোঁ। সকলোতকৈ ডাঙৰ কথা, যি অপৰাধীৰ শাস্তি আমাৰ ভাৰতবৰ্ষৰ আইন অনুযায়ী যি শাস্তি পাব লাগে, সেই শাস্তি খুব কম দিনৰ ভিতৰত দিব লাগে। এইখিনিয়ে মোৰ পুলিচ প্ৰশাসনলৈ অনুৰোধ। ৰাইজে ফাঁসিৰ দাবী জনাইছে, আপুনি কি? মই ফাঁসিৰ দাবীটো ডাইৰেক্ট এনেকৈ ক'ব নোৱাৰোঁ। আমাৰ ভাৰতবৰ্ষৰ যি আইন আছে, ন্যায়পালিকা আছে, সেই ন্যায়পালিকাৰ যি ধাৰা আছে, যি ধাৰাত অভিযুক্ত হয়, সেই ধাৰাৰ একদম কঠোৰৰ পৰা কঠোৰতম যি শাস্তি যিখিনি আছে সেইখিনি দিব লাগে। আমরা 10,000 টাকা কালি দিয়েছে বেলায়, পরে দেখো মোট তরফ থেকে যদি আরো কিছু সুবিধা করে দেওয়া যায়, বাকি মুই সার্কেল অফিসারক ডিসিকে মুই কথাটা আলোচনা করি।